NDP ৰিহেবিলিটেশ্যন আমাৰ 600ৰ অলপ মানে বেছি ৰৈ আছে। সেইখিনিৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে এপ্ৰুভেল দিছে। আমি আশা ৰাখিছোঁ 27 জানুৱাৰীৰ ভিতৰত তেখেতসকলক দিব পাৰিম। আৰু শ্বহীদসকলৰ ক্ষেত্ৰত আমাৰ এপচুৰ শ্বহীদ, NDPৰ শ্বহীদ, BLTৰ শ্বহীদ, যিবিলাক শ্বহীদৰ ক্ষেত্ৰতো আমি অসম চৰকাৰৰ লগত কথা পাতি আছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুত পজিটিভ। কিন্তু কিছুমান আমাৰ আগৰ এপ্ৰুভ হোৱা লিষ্টবিলাকত কিছুমান কেৰুণ আছিলে, এইবিলাক পুনৰ আজি ৰিভিউ কৰা, চিন্তা চৰ্চা কৰা চলি আছে। গতিকে এই কামটোতো সফল হ'ম বুলি মই আশা ৰাখিছোঁ। কেছৰ কাৰণে ইতিমধ্যে আমাৰ চৰকাৰৰ পৰা NIAক লিখা হৈছে বা ভাৰত চৰকাৰক, যাতে যিবিলাক কেছ কনভিক্টেড নহয় বা হাইনেছ ক্ৰাইমৰ ভিতৰত যিবিলাক অলপমান উইথড্ৰ কৰিব পৰা নেচাৰৰ কেছ আছে, এইবিলাক চব ৰিটাৰ্ণ কৰিবৰ কাৰণে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত কেন্দ্ৰ চৰকাৰৰ লিখা হৈছে। আৰু ইয়াৰ কাৰণে কেন্দ্ৰ চৰকাৰে বিবেচনা কৰি আছে। মই শেহতীয়া মানে কেইদিনমান আগতে গৃহমন্ত্ৰী ডাঙৰীয়াক লগ কৰিছোঁ, গৃহ সচিব ডাঙৰীয়াক লগ কৰিছোঁ, আমাৰ সজাতি দলে লগ কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ কাৰণে ফ্ৰিকুৱেণ্টলি কাম কৰি আছে। গতিকে এই কেছবিলাককো আমি কম সময়ৰ ভিতৰত উইথড্ৰ কৰিব পাৰিম বা সমাপ্ত কৰিব পাৰিম বুলি মই আশা ৰাখিছোঁ। ইতিমধ্যে এইটো চাই আছে আৰু এই কমপ্লেইণ্টৰ বহুতৰে বেচিছ নাই। সেইটো তেনেকুৱাই আশা কৰিছে কোনোবাই যে মোৰ নাম্বাৰটো বেছি। আচলতে ইয়াত তেখেতৰ কোনোবা এটাত ভাল আছে যদি কোনোবা এটাত বেয়া আছে। কাৰোবাৰ কোনোবা এক নম্বৰ বেছি থাকিব পাৰে, কিন্তু তাৰ বেলেগ দিশত চাবলৈ গ'লে কাৰিকুলাৰ এক্টিভিটি আছে, কিবা আছে। চ' এইবিলাক চব প্ৰচেছেদি কৰি আছোঁ। আৰু মই প্ৰত্যেকটো বিষয়টো মই নিজে চাই আছোঁ। কাৰণ আগৰ সময়বিলাকত দুখীয়া ল'ৰা ছোৱালীবিলাকে ঘোষৰ কাৰণে চাকৰি ল'ব পৰা নাছিলে। আমি যিহেতু তেনেকুৱা শ্ৰেণীৰ পৰাই আহা, গতিকে আমাৰ সময়ত যাতে 99.9% ক্ষুব্ধ হয়, এইটো আমি লক্ষ্য ৰাখিছোঁ।